নলবাৰীত আছু অসম উন্নতি সভা আৰু অসম সেনাৰ ড্ৰাগছ বিৰোধী সজাগতা সমদল। সদৌ অসম ছাত্ৰ সন্থা অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী জিলা উন্নতি সভা আৰু অসম সেনা নলবাৰী জিলা সমিতিৰ যৌথ উদ্যোগত নলবাৰী চহৰত ড্ৰাগছ বিৰোধী সজাগতা সমদল ৰূপায়ণ কৰে। নলবাৰী শহীদ ভৱনৰ পৰা উলিওৱা ড্ৰাগছ বিৰোধী সজাগতা সমদলটোত বৰুৱা ৰোড, জৈন মন্দিৰ, বাটা চক, বৰ মছজিদকে ধৰি নলবাৰী চহৰৰ ৰাজপথ পৰিভ্ৰমণ কৰে। কেইবা শতাধিক আছু নেতাকৰ্মী, প্ৰাক্তন নেতাকৰ্মী আৰু ৰাইজে খাতে খাতে বেনাৰ, ফেষ্টুন, আছুৰ পতাকা, উন্নতি সভাৰ পতাকা লৈ ড্ৰাগছ বেপাৰী খুচিয়াৰ, ড্ৰাগছ বেপাৰী খাই ড্ৰাগছমুক্ত অসম গঢ়ক, ড্ৰাগছ এৰক পৰিয়াল বচাওক, ড্ৰাগছ বেপাৰীক বৰপীৰা পাৰি দিয়া অসম চৰকাৰ মুৰ্দাবাদ, ড্ৰাগছমুক্ত অসম গঢ়িব লাগিব, ড্ৰাগছ বেপাৰী বন্ধ কৰাত ব্যৰ্থ অসম চৰকাৰ খাই বিজেপি চৰকাৰ খুচিয়াৰ, সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনা জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি নলবাৰী চহৰৰ ৰাজপথ কঁপাই তোলে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি গোটেই অসম জুৰি ড্ৰাগছ বিৰোধী কাৰ্যসূচীৰ বাবে আমি এই প্ৰতিবাদী সমদল, সজাগতা সমদল আমি আয়োজন কৰিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে ড্ৰাগছমুক্ত এখন অসম আমাক লাগিব। আৰু ড্ৰাগছ বেপাৰী যি কলা বেপাৰী বিভিন্ন ক্ষেত্ৰত গাঁও কৰি উঠিছে, চৰকাৰ আৰু প্ৰশাসনে ইয়াক নিৰ্মূল কৰিব লাগিব। অসমৰ গাঁৱে ভূঞে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীক বহু পৰিয়াল ধ্বংস কৰা এই মহামাৰী ড্ৰাগছে গোটেই অসমৰ সমাজ জীৱনো ধ্বংস কৰিছে। আৰু সেইবাবে প্ৰশাসনে অসম চৰকাৰক আজি এই অনুষ্ঠানৰ পৰা কাৰ্যসূচী, প্ৰতিবাদী কাৰ্যসূচীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে অসমত কোনো এগৰাকী ড্ৰাগছ বেপাৰীয়ে যে ইয়াত মুক্তভাৱে ইয়াত বিচলিত কৰিব নোৱাৰে, সকলোৱে কুলীয়া পোখৰে ইয়াত উৎখাত কৰিব লাগিব। কাৰণ অসমৰ বহু যুৱক যুৱতী, বহু ছাত্ৰ ছাত্ৰী আৰু বহু পৰিয়াল ধ্বংস হৈছে ড্ৰাগছৰ পৰা। আৰু ড্ৰাগছমুক্ত অসম এখন হ'বই লাগিব। সদৌ অসম ছাত্ৰ সন্থাই নহ'লে ইয়াতকৈ অধিক প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আজি সজাগতা সমদলৰ জৰিয়তে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতীয় সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াত সহযোগ কৰিছে। আৰু আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে নলবাৰীত ড্ৰাগছমুক্ত এখন নলবাৰী আমি গঢ়ি উঠিম। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ পৰা আমি সকীয়াই দিছোঁ যে পুলিচ প্ৰশাসনে কেতিয়াও যাতে কোনো ড্ৰাগছ বেপাৰীৰ সৈতে মিতিলাহি নকৰে আৰু প্ৰশাসনে যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে সকীয়াই দিছোঁ। আৰু ড্ৰাগছমুক্ত অসম এখন গঢ়াই মানে সদৌ অসম ছাত্ৰ সন্থাৰ লক্ষ্য উদ্দেশ্য ড্ৰাগছমুক্ত হ'বই লাগিব, এইটো কথা স্পষ্ট। অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী জিলা উন্নতি সভা আৰু অসম সেনা নলবাৰী জিলা সমিতিয়ে আজি ড্ৰাগছ বিৰোধী এই প্ৰতিবাদী সমদল আমি ৰূপায়ণ কৰিছোঁ। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে অসমৰ পৰা ড্ৰাগছ মুক্ত হ'ব লাগিব। আৰু এই ড্ৰাগছ মুক্ত হ'ব লগা হ'লে এই ড্ৰাগছ বেপাৰীসকলক আৰক্ষীয়ে কৰায়ত্ব কৰিব লাগিব আৰু কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। কোনো কাৰণত আইনৰ সুৰুঙাৰে এই ড্ৰাগছ ব্যৱসায়ীসকলে যাতে ওলাই যাব নোৱাৰে আৰু অসম আৰক্ষীয়ে ইচ্ছা কৰিলে কৰিব নোৱাৰে কি। আৰু আমি ইয়াৰ পৰা স্পষ্টভাৱে আৰু এবাৰ অসম আৰক্ষীক কৈ দিব বিচাৰিছোঁ যে এই ড্ৰাগছ ব্যৱসায়ীসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক।